ভাৰতৰ প্ৰথমটো কৃত্ৰিম ৰঙীন পানীৰ পুখুৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে দেশী বিদেশী পৰ্যটকৰ। যোৰহাট জিলাৰ নিমাতীঘাটলৈ যোৱা পথত অৱস্থিত এই সুন্দৰ ৰঙীন পানীৰ পুখুৰীটো চাৰিওফালে প্ৰকৃতিৰ সেউজীয়া নৈসৰ্গিক সৌন্দৰ্যৰ মাজত জিলিকি উঠিছে ৰঙীন পানীৰ পুখুৰীটো। পুখুৰীটোৰ ওপৰত গঢ়ি তোলা হৈছে এখন আকৰ্ষণীয় ৰিজৰ্ট। ৰিজৰ্টখনৰ নাম ৰখা হৈছে একুৱা ভাইবছ ৰিজৰ্ট। যোৰহাটৰ নিমাতী পথত অৱস্থিত একুৱা ভাইবছ ৰিজৰ্টৰ সৌন্দৰ্য যেন ইয়াৰ আকৰ্ষণৰ মূল। যোৰহাটৰ এগৰাকী উদ্যমী ব্যৱসায়ী ৰাজীৱ কুমাৰ কাকতিয়ে এক ব্যতিক্ৰমী পৰিকল্পনাৰে ভাৰতৰ প্ৰথমটো ৰঙীন পানীৰ পুখুৰী নিৰ্মাণ কৰিছিল। ৰাজীৱ কুমাৰ কাকতিয়ে কোৱা অনুসাৰে যোৱা বছৰ তেওঁ ৰাঁচীলৈ ফুৰিবলৈ গৈছিল। তাতে তেওঁ এটি নীলা পানীৰ পুখুৰী দেখা পায়। সেই পুখুৰীটোৰ অৱশ্যে ৰং প্ৰাকৃতিক আছিল। সেই নীলা পুখুৰীটো চাবলৈ অগণন পৰ্যটকৰ সমাগম ঘটে। নীলা পুখুৰীটোৱে ৰাজীৱ কাকতিৰ মনত এক ব্যৱসায়িক সম্ভাৱনাৰ জন্ম দিয়ে। আচলতে যোৱা বছৰ কি হ'ল, মই আপোনাৰ ৰাঁচী গৈছিলোঁ। ৰাঁচী যাওঁতে তাত এটা আপোনাৰ ব্লু পণ্ড এটা আছে, সেইটো কিন্তু নেচাৰেল, আৰু সেই ব্লু পণ্ডত বহুত মানুহ যায়। মই চিন্তা কৰিলোঁ মোৰ এটা পণ্ড আছে, পণ্ডটো মই কেনেবাকৈ ৰঙীন কৰিব পাৰোঁ। সেইটো চিন্তা কৰি মই মোৰ ল'ৰাক ক'লোঁ, ল'ৰাই নেটত চাৰ্চ কৰিলে, চাৰ্চ কৰি সি পালে যে এটা ব্লু পণ্ড বুলি এটা ডাই এটা আছে, পণ্ডাই বুলি। সেই পণ্ডাইটো আপোনাৰ আমেৰিকাত প্ৰডাকশ্যন হয়, আৰু আমেৰিকাই কি কৰে, সেই পণ্ডাইটো আপোনাৰ মাছৰ কাৰণে খেতিৰ কাৰণে ব্যৱহাৰ কৰে, আৰু সেইটো দিয়াৰ লগে লগে পুখুৰীটো কালাৰ হৈ যায়, ব্লু হয়, গ্ৰীণ হয়, তেনেকুৱা হৈ যায়। আৰু প্লাছ আপোনাৰ তাত মাছখিনি অক্সিজেন পায়, তলত বেয়া বেক্টেৰিয়াবিলাক মৰি যায়। তেতিয়া সি এইটো তাত কণ্টেক্ট কৰিলে আমেৰিকাৰ লগত। কণ্টেক্ট কৰাৰ পিছত আমেৰিকা কোম্পানীটোৱে আমাৰ ইয়ালৈ তেওঁলোকে পঠিয়াই দিলে। এটা ড্ৰামত আহে, সেই ড্ৰামত মেডিচিনটো পঠিয়াই দিলে, পণ্ডাই বুলি। আমি যোৱা বছৰ যেতিয়া পণ্ডাই প্ৰথম দালোঁ, আমাৰ সন্দেহ হৈছিলে কেনেবাকৈ মাছ মৰিব নেকি, কিবা হ'ব নেকি। কিন্তু আমি চালোঁ কালাৰ হৈ থাকে, এইটো কালাৰটো আপোনাৰ 2 মাহ বা 2.5 মাহ থাকে, তাৰপিছত আকৌ আমি পেলাব লাগে। আমাৰ আপটো ধৰক 2টা আমি পণ্ডাই আনিব লাগে আমাৰ 6 মাহৰ কাৰণে, আৰু এইটো বিশেষকৈ বহুত কষ্টলি হয়, যাৰ কাৰণে আমাৰ এইটো ফিচাৰীৰ কাৰণে এইটো ইয়াত ইউজ কৰাটো ইমান সম্ভৱ নহয়। মই আচলতে প্ৰফেশ্যনেল কাৰণে আনিছোঁ, আৰু এইটো তেতিয়া তেওঁলোকে মোক ফোন কৰিছিলে যোৱা বছৰে যে আজিলৈকে ইণ্ডিয়াত কোনেও আমাৰ পৰা পণ্ডাই অৰ্ডাৰ কৰা নাই, ইণ্ডিয়াত আপোনালোকে ফাৰ্ষ্ট কাষ্টমাৰ, আৰু মাজে মাজে আমাৰ ফিডবেক লৈছিলে যে আপোনাৰ কিবা প্ৰব্লেম পাইছে নেকি, কিবা হৈছে নেকি। এতিয়া তেওঁলোকেতো আমাক মানে জানা হৈ গ'ল, এতিয়া তেওঁলোকে আমাক অৰ্ডাৰ দিয়াৰ লগে লগে তেওঁলোকে আমাক পঠিয়াই দিয়াৰ লগে লগে বস্তু। সেই কনচেপ্টটো লৈ মই আৰম্ভ কৰিলোঁ, মানে ৰঙীন পুখুৰী কনচেপ্টটো তেতিয়া আহিলে। আমি ইয়াৰ মাছেই খুৱাই আছোঁ। এতিয়া আপুনি মাছ খালে ইয়াৰ মাছেই আপোনাৰ হয়তো ভিডিঅ'ত আপুনি আজি পাইছে, আপুনি থাকোঁতে যে মাছ উঠাইছোঁ, আমি ইয়াৰ মাছেই আমি খুৱাই আছোঁ। পুখুৰীটোৰ পানীত ৰং দিয়াৰ বাবে মাছৰ একো ক্ষতি নহয়। ৰিজৰ্টখনত এই পুখুৰীৰ মাছ জাল মাৰি ধৰি ৰান্ধি খাবলৈ দিয়া হয়। একুৱা ভাইবছ ৰিজৰ্টত নাও চলোৱাৰো সুবিধা আছে। ৰিজৰ্টখনত প্ৰাকৃতিক পৰিৱেশৰ মাজত এটি আলোচনা কক্ষ নিৰ্মাণ কৰা হৈছে। শিশুসকলৰ বাবে সজা হৈছে পাৰ্ক। পুখুৰীটোৰ মাজত থকা কেবিন কেইটাত যিসকলে বহিব বিচাৰে তেওঁলোকে অগ্ৰিম বুকিং কৰিব লাগে। এই সুন্দৰ ৰঙীন পানীৰ পুখুৰীটোৰ সৌন্দৰ্য ইয়াৰ চৌপাশৰ পৰিৱেশে অধিক বঢ়াই তুলিছে। খুব কম সময়ৰ ভিতৰত পুখুৰীটো যোৰহাটৰ এটি পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।